আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। মোৰ মা ভনীসকল, আজি 20 ৰোজাৰ ইফতাৰী কৰাৰ পিছত 21 ৰাতি আমাৰ আৰম্ভ হৈ গৈছে। ক্ষমা কৰিব, ভিডিঅ'টো এদিন আগতে দিব লাগিছিল, কিন্তু মই অসুস্থতাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ। বুজোৱাত কিবা ভুল হ'লে ক্ষমা কৰিব, কাৰণ মোৰ আৱাজটো এতিয়াও ভালদৰে ক্লিয়াৰ হোৱা নাই। মোৰ বন্ধুসকল, আজিৰ আমাৰ বিষয়টো হৈছে শবে কদৰ কিমান তাৰিখে হ'ব। শবে কদৰৰ নামাজৰ সময় কেতিয়াৰ পৰা কেতিয়ালৈ থাকে, শবে কদৰৰ নামাজটো সুন্নত নে নফল, আৰু এই নামাজ কেনেদৰে পঢ়িব, কদৰৰ নামাজটো কি চূড়াৰে পঢ়িব, শবে কদৰৰ নামাজ মুঠ কিমান ৰাকাত, এই সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দি দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, জানো আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ কথা মিছ হৈ নাযায়। ভিডিঅ'টোৰ শেষত মই কদৰৰ নামাজটো কেনেদৰে পঢ়িব লাগে দেখুৱাই দিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, ৰমজানুল মুবাৰকৰ ৰাতিসমূহৰ ভিতৰত এনে এটি ৰাতি আল্লাহ তাআলাই ৰাখিছে যাক শবে কদৰ বুলি কোৱা হয়। এই গোটেই ৰাতিটোৱে হৈছে শান্তিপূৰ্ণ আৰু বৰকতময়। কোৰাণ পাকত সূৰা কদৰত এই ৰাতিক হাজাৰ মাহতকৈ উত্তম বুলি কোৱা হৈছে। এই ৰাতি জিব্ৰাইল আলাইহিছ সালামে বাকী ফেৰেশতাসকলৰ সৈতে পৃথিৱীলৈ অৱতৰণ কৰে, আৰু যিসকলে ইবাদতত মছগুল হৈ থাকে তেওঁলোকৰ সৈতে ফেৰেশতাসকলে মুছাফা কৰে। এতিয়া আমি জানিম শবে কদৰ কোন দিনা হয়। মোৰ মা ভনীসকল আৰু মোৰ বন্ধুসকল, শবে কদৰৰ কোনো নিৰ্ধাৰিত দিন নাই। হাদিছ শৰীফত আম্মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহুৰ দ্বাৰা বৰ্ণিত আছে যে আল্লাহ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ৰমজানৰ শেষ 10 দিনৰ বেজুৰ ৰাতিত তোমালোকে শবে কদৰ তালাছ কৰিবা। ৰমজান 30 দিনৰে হওক বা 29 দিনৰে হওক, হাদিছ অনুযায়ী 21, 23, 25, 27 আৰু 29 এই 5টা ৰাতিত আমি শবে কদৰ তালাছ কৰিব লাগে। 21 ৰাতি মানে হৈছে 20 ৰোজাৰ ইফতাৰী কৰাৰ পিছত যিটো ৰাতি পৰিব সেইটো হ'ব আমাৰ 21 ৰাতি। 23 ৰাতি মানে হৈছে 22 ৰোজাৰ ইফতাৰী কৰাৰ পিছত যিটো ৰাতি পৰিব সেইটো হ'ব আমাৰ 23 ৰাতি। তেনেদৰে আপুনি দিনবোৰ মিলাই ল'ব। মই আপোনালোকৰ সুবিধাৰ কাৰণে কোনটো ৰাতি কিমান তাৰিখত পৰিব ধুনীয়াকৈ লিখি দিছোঁ। আজি 12 এপ্ৰিল বুধবাৰ। আজি মগৰিবৰ পিছৰ পৰা আৰম্ভ হৈছে আমাৰ 21 ৰাতি, মানে শবে কদৰৰ প্ৰথম ৰাতি। বাকী ৰাতিবোৰ কোনটো তাৰিখত পৰিব আপোনালোকে ধুনীয়াকৈ চাই ইবাদত কৰিব পাৰিব। এই 5টা ৰাতিৰ ভিতৰত কোনোবা এদিনহে শবে কদৰ হ'ব পাৰে। এই 5টা ৰাতিৰ ভিতৰত শবে কদৰ কোন দিনাখন হয় এক আল্লাহ তাআলাক বাহিৰে আন কোনেও নাজানে। কোনোবা বছৰ যদি 23 তাৰিখত হয়, কোনোবা বছৰ 29 তাৰিখত হ'ব, কোনোবা বছৰ যদি 21 তাৰিখত হয়, কোনোবা বছৰ 25 তাৰিখত হ'ব। সেইবাবে আমি এই 5টা ৰাতিত গোটেই ইবাদত কৰিব লাগে, যেন আমাৰ হাতৰ পৰা এই সুযোগ হেৰাই নাযায়। ভাগ্যৱান সেইজন ব্যক্তি যি ব্যক্তিয়ে এই শবে কদৰ ৰাতি ইবাদত কৰিব পাৰিছে। এই শবে কদৰৰ এটা দিন যদি আপুনি পাই যায়, এই শবে কদৰটোত যদি আপুনি ইবাদত কৰিব পাৰে, তেন্তে 83 বছৰ 4 মাহ ইবাদত কৰাৰ সমান আপুনি সওৱাব পাব। সুবহানাল্লাহ। শবে কদৰৰ নামাজৰ সময় কেতিয়াৰ পৰা কেতিয়ালৈ থাকে। এই নামাজৰ সময় ইশাৰ নামাজ আৰু তাৰাৱিৰ নামাজৰ সমাপ্তিৰ পিছৰ পৰা সুবেহ সাদিক মানে ফজৰৰ ৱাক্ত হোৱাৰ আগলৈকে থাকে। শবে কদৰৰ নামাজটো সুন্নত নে নফল, আৰু এই নামাজ কেনেদৰে পঢ়িব। শবে কদৰৰ নামাজটো হৈছে নফল নামাজ। এই নামাজটো আমি তাৰাৱিৰ নামাজৰ নিচিনা 2 ৰাকাতকৈ পঢ়িব লাগিব। 2 ৰাকাতৰ মূৰে মূৰে সালাম ফিৰাব, 4 ৰাকাতৰ মূৰে মূৰে আপুনি দোৱা কৰিব পাৰে। কদৰৰ নামাজটো মুঠ কিমান ৰাকাত। শবে কদৰৰ নামাজৰ কোনো সীমা নাই। আপুনি 4 ৰাকাতৰ পৰা আৰম্ভ কৰি আপোনাৰ ইচ্ছা অনুযায়ী পঢ়িব পাৰে। আপুনি 8 ৰাকাত পঢ়ে, 12 ৰাকাত পঢ়ে, 20 ৰাকাত পঢ়ে, এইটো আপোনাৰ ওপৰত কথা। আপুনি যিমান পঢ়িব আপুনি সিমান সওৱাব হাচিল কৰিব। আপুনি নফল নামাজটো কমকৈ পঢ়ি আপোনাৰ যদি কাজা নামাজ থাকে আপুনি সেইটো উঠাব পাৰে। শবে কদৰৰ নামাজটো আপুনি কি সূৰাৰে পঢ়িব। শবে কদৰৰ নামাজ সূৰা ফাতিহাৰ লগত আয়াতুল কুৰচি, সূৰা কদৰ আদি পঢ়া উত্তম। কিন্তু আপোনাৰ যদি এই সূৰা মুখস্থ নাই, তেন্তে আপোনাৰ যি সূৰা মুখস্থ আছে আপুনি সেই সূৰাৰে পঢ়িব, কোনো সমস্যা নাই। এইবাৰ মই আপোনালোকক শবে কদৰৰ নামাজটো কেনেদৰে পঢ়িব লাগে মই পঢ়ি পেলাই দেখুৱাই দিম। প্ৰথমতে আপোনালোকে বিসমিল্লাহ কৈ জায়নামাজৰ ওপৰত থিয় হ'ব। তাৰে পিছত জায়নামাজত উঠা দোৱাটো পাঠ কৰিব। ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতাৰাস সামাৱাতি ওয়াল আৰদা হানিফাও ওয়া মা আনা মিনাল মুশৰিকিন। এইবাৰ আমি নিয়ত কৰিম। নিয়তটো একেবাৰে সহজভাৱে অসমীয়াতে ক'ম। ইয়া আল্লাহ, শবে কদৰৰ নামাজ 2 ৰাকাত পঢ়িম বুলি নিয়ত কৰিছোঁ। আল্লাহু আকবার। সানা পঢ়িব। সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবাৰাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়ৰুক।
সূরা ফাতিহা পাঠ কৰিব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আৰ-ৰাহমানিৰ ৰহিম। মালিকি ইয়াউমিদ্দিন। إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين. قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد. আল্লাহু আকবার। সুবহানা রাব্বিল আযীম তাসবিহটো 3 বার পাঠ কৰিব। সামিআল্লাহু লিমান হামিদা। রব্বানা লাকাল হামদ। আল্লাহু আকবার। সুবহানা রাব্বিল আলা তাসবিহটো 3 বার পাঠ কৰিব। আল্লাহু আকবার কৈ বহিব। আকৌ আল্লাহু আকবার কৈ সিজদাত যাব। আকৌ সুবহানা ৰাব্বিল আলা তাসবিহটো পাঠ কৰিব। আল্লাহু আকবার কৈ থিয় হ'ব। আল্লাহু আকবার। আলহামদুলিল্লাহ সূরাটো পাঠ কৰিব। আলহামদুলিল্লাহি রাব্বিল আলামিন। আর-রাহমানির রহিম। মালিকি ইয়াউমিদ্দিন। ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আমিন। সৰু সূৰাটা পাঠ কৰিব। আল্লাহু আকবার কৈ রুকুত যাব। আল্লাহু আকবার। সুবহানা রাব্বিল আযীম তাসবিহটো 3 বার পাঠ কৰিব। সামিআল্লাহু লিমান হামিদা। রব্বানা লাকাল হামদ। আল্লাহু আকবার। সুবহানা রাব্বিল আলা তাসবিহটো 3 বার পাঠ কৰিব। আল্লাহু আকবার কৈ বহিব। আকৌ আল্লাহু আকবার কৈ সিজদাত যাব। সুবহানা রাব্বিল আলা তাসবিহটো আকৌ 3 বাৰ পাঠ কৰিব। আল্লাহু আকবার কৈ বহিব। আত্তাহিয়াত পাঠ কৰিব। আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। দরুদ ইব্রাহিমি পড়িব। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. دعاء مع سورة পড়িব। رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء. ربنا اغفر لي ولوالدي وللمؤمنين يوم يقوم الحساب. সালাম ফিরাব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। এনেদৰে 2 ৰাকাতকৈ নামাজটো পঢ়িব। 4 ৰাকাতৰ মূৰে মূৰে আপুনি দোৱা কৰিব পাৰে, নকৰিলেও কোনো সমস্যা নাই। এই সবে কদৰ ৰাতি আপুনি যিমান ইবাদত কৰিব তাৰে মাজত আপুনি 2 ৰাকাত তওবাহৰ নামাজো ৰাখিব, যেটো খুব গুৰুত্বপূৰ্ণ। যি ব্যক্তিয়ে ৰমজান মাহ পালে কিন্তু ক্ষমা নাপালে তাতকৈ দুৰ্ভগীয়া আৰু এই জগতত কোনো নাই। সেইবাবে আপুনি তওবাহৰ নামাজ পঢ়ি আগৰ গুনাহবোৰ মনত কৰি যিমান পাৰে আল্লাহ তাআলাৰ ওচৰত কান্দি মাগফিৰাতৰ কাৰণে দোৱা কৰিব। আল্লাহ তাআলাই আপোনাৰ তওবাহ কবুল কৰিব ইনশাআল্লাহ। ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।